ये बात মিউজিয়ামটো আছে সেই মিউজিয়াম সৰি গুড মৰ্ণিং আজি আমাৰ পেৰিছত ছেকেণ্ড ডে হয় মানে ফুৰা হিচাপে ফাৰ্ষ্ট ডে হয় কিন্তু আমি কালি আহি পেলাই পালোহি আপোনালোকে জানে আৰু মই এতিয়া ধুনীয়া আইফেল টাৱাৰটোৰ সন্মুখতে আছোঁ আৰু এতিয়া আমি যোনখন পাৰ্কত আছোঁ সেই পাৰ্কখনৰ নাম হৈছে শ্বন ডেমৰ আৰু ইয়াতে মানে কি হয় ইয়াৰ পৰাই আইফেল টাৱাৰৰ যোনবিলাক মানুহে টুৰ লয় সেইবিলাকৰো যাব পাৰে আৰু ইয়াৰ পৰাই কিন্তু আমি নাপালোঁ টিকেট আৰু সেইটো কাৰণে আমি খালি বাহিৰৰ পৰাই চাম আজি আইফেল টাৱাৰটো কালি ৰাতি আমি চালোঁ ৰাতিৰ ভিউটো কিন্তু এতিয়া দিনত চাই আছোঁ আৰু আপোনালোককো লগতে দেখুৱাই আছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আইফেল টাৱাৰটো 1889 চনত বনোৱা হৈছিল আৰু 1909 চনত ভাঙি পেলোৱাৰ কথা আছিল কাৰণ এইটো মাত্ৰ টেম্পৰেৰীভাৱে ৱৰ্ল্ড ফেয়াৰৰ বাবেহে বনোৱা হৈছিল কিন্তু যিহেতু এইটো বহুত ভাল ৰেডিঅ' টাৱাৰ হিচাপে কাম কৰিছিল চ' এইটো ভাঙা নহ'ল আৰু সেই সময়ত এইটো আটাইতকৈ বেছি ওখ ষ্ট্ৰাকচাৰৰ ভিতৰত আছিল আৰু এতিয়াও সেই তেতিয়াৰ পৰা এতিয়ালৈকে ভালকৈ আছে এইটো হেল্ল' আমি এতিয়া আহি পেলাই পালোহি লুভ্ৰে মিউজিয়াম আৰু লুভ্ৰে মিউজিয়ামটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ মিউজিয়াম হয় আৰু ইয়াৰ ভিতৰতে মনালিছা পেইণ্টিংখনো আছে আৰু মানুহে কয় যে এই গোটেই মিউজিয়ামটো চাবৰ কাৰণে যদি প্ৰতিটো আৰ্ট পিচ হওক বা প্ৰতিখন পেইণ্টিং হওক আপুনি 30 ছেকেণ্ডৰ কাৰণেও চাই তেতিয়াহ'লে প্ৰায় 5 মাহ সময় লাগিব আমি ভিতৰলৈ নাযাওঁ বাৰু কাৰণ বহুত বেছি দীঘলীয়া লাইন আছে আৰু মম্মী আমাৰ লগত আছে আৰু যিয়ে নহওক এই সন্মুখত যোনটো মোৰ পিছফালে যোনটো পিৰামিডৰ নিচিনা ষ্ট্ৰাকচাৰটো আছে তেনেকুৱা ভিতৰত আৰু 2টা নে 3টা আছে মানে মিউজিয়ামৰ মানুহসকলে বাহিৰতো বনাবলগীয়া হ'ল এটা কাৰণ কি ভিতৰত মানে ইমানেই বেছি টুৰিষ্ট হৈ গৈছিলে যে মানুহে আৰু মানুহক এটেণ্ড কৰিব নোৱাৰাৰ নিচিনা হৈ গৈছিলে চ' সেইটো কাৰণে বাহিৰতো এটা বনাই দিলে আৰু বাহিৰৰ পৰাও এইটো ইমান বেছি গ্ৰেণ্ড হয় ইমান বেছি হিউজ হয় অভিয়াছলি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিউজিয়াম যিহেতুটো মানে ডাঙৰ হ'বই কিন্তু ইয়াতে আহি পেলাই বহুত বেছি ভাল লাগিছে এতিয়া আপোনালোকেও মোৰ লগতে লুভ্ৰে মিউজিয়ামটো চাওক আৰু এনজয় কৰক সেয়া মিউজিয়ামৰ ভিতৰত মানুহ এতিয়া আমি লাঞ্চ কৰিব গৈ আছোঁ ইয়াতে ভাল ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখন আছে ওচৰতে তালৈকে এয়া আমি পালোহি আৰু মম্মীৰ কাৰণে ডোছা
তাৰপিছত আধিশ্বৰৰ কাৰণে পুৰি আলু পুৰি চব্জি মানে আৰু মোৰ কাৰণে ভেজ থালি নৰ্থ ইণ্ডিয়ান ভেজ থালি এটা অৰ্ডাৰ কৰিছিলোঁ। হেল্ল', আমি এতিয়া পালোহি লাফায়েতে গেলেৰী আৰু এইটো আচলতে এটা মল হয় আৰু ইয়াৰে ইণ্টেৰিয়ৰখিনিৰ কাৰণে এইটো বহুত বেছি ফেমাছ হয়। বহুত বেছি ভিৰ আছে আজি ইয়াতে। মই ভাবিছিলোঁ যে মানে মল যাম শ্বপিং কৰিম আৰু, কিন্তু ইমান বেছি ভিৰ মানে খোজ দিবলৈ জেগা নাইকিয়া। চ' আমি একো নিকিনো আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ মানে চব দোকান আছে, কাপোৰৰ হওক জুৱেলাৰী হওক যি লাগে মানে বহুত মানে আমাৰ কি কয় ন, আমাৰ অকাদৰ বাহিৰত বস্তুবিলাক চব। কিন্তু যিয়ে নহওক চালোঁ এনেই ইণ্টেৰিয়ৰখিনিয়ে চালোঁ আৰু ভাল লাগিলে। আৰু আমি আমাৰ নেক্সট ডেষ্টিনেশ্যনটোলৈ যাম আৰু সেইটো হৈছে আৰ্ট ডে ট্ৰায়াম্ফ। আৰু তাৰপিছতে মষ্ট প্ৰবেবলি আজিৰ দিনটো ইয়াতেই সামৰিম। আশা কৰোঁ আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চাই পেলাই ভাল পাই আছে আৰু আপোনালোকক মই আৰ্ট ডে ট্ৰায়াম্ফত লগ পাই আছোঁ। এতিয়া আমি আৰ্ক ডে ট্ৰায়াম্ফত আহিলোঁ আৰু ইয়াতে মানে এইটো 1806 চনত ফ্ৰেঞ্চ সৈনিকসকলৰ সন্মানৰ অৰ্থে বনোৱা হৈছিল আৰু ইয়াৰ তলতে প্ৰথম বিশ্বযুদ্ধত মানে নিহত হোৱা বা শ্বহীদ হোৱা সৈন্যসকলৰ টম্ববোৰ আছে আৰু ইয়াতে তেওঁলোকৰ সোঁৱৰণিতে এই জুইকুৰা যে দেখিলে সেইটো জ্বলাই ৰখা হয় আৰু এইটো প্ৰায় ইণ্ডিয়া গেটৰ নিচিনা মানে। আমি আৰ্ট ডে ট্ৰায়াম্ফটো চালোঁ আৰু ইয়াতে আজি কাৰোবাক শ্ৰদ্ধাঞ্জলি দি আছিলে সেয়াও চালোঁ। এতিয়া চাগে খুব সম্ভৱ 6টামান বাজিছে, বহুত ৰ'দ, সেইটো কাৰণে লগা নাই চাগে যে 6টা বাজিছে, কিন্তু বাজিলে 6টা। আৰু আমি বহুত ৰাতিপুৱাই ওলাইছিলোঁ, প্ৰায় 10টামান বজাতে, 9টা-10টা মানতে ওলাইছিলোঁ। গতিকে আমাৰ এতিয়া অলপ ভাগৰো লাগিছে আৰু আমি এতিয়া এয়াৰবিএনবি ৰিটাৰ্ণ যাম আৰু যদি কেনেবাকৈ বেলেগ জেগাত যাওঁ আজি আৰু নেদেখুৱাওঁ আপোনালোকক। ইয়াৰ পিছৰখিনি নেক্সট ভিডিঅ'ত চাবৰ কাৰণে পাব। আজিৰ ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই।